কন্যা সন্তান জন্মৰ পিছতেই ভয়ংকৰ ঘটনা থানা পালেগৈ পৰিয়াল ডিব্ৰুগড়ৰ AMCHত কি ঘটিল শুনি আচৰিত হ'ব ভয়ংকৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ হৈছিল কন্যা সন্তান প্ৰসূতিৰ পৰিয়ালক ঘূৰাই দিলে মৃত ল'ৰা সন্তান ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডেলিভারি হয়েছে সরকারি কি জানেন কিবা জানিব জানো ডক্টরক আমি ভগবানকে আহি আপনারা যে একো না সৰু মানুহ নাজানে ঘটনাক লৈ প্ৰতিবাদ কৰা পৰিয়ালৰ লোকক চিকিৎসকে শাৰীৰিকভাৱে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হয় মই লখিমপুৰৰ পৰা আহিছিলোঁ ডিব্ৰুগড়লৈ মোৰ মানুহজনী মানে প্ৰেগনেঞ্চি আছিলে কাৰণে আহিছিলোঁ তাৰপৰা ৰেফাৰ কৰি কিনি দিছিলে আছমিনা বেগম তে মানে ৰেফাৰ কৰি দিয়াৰ পিছত মানে অহা মই 16 তাৰিখে আমি আহিছোঁ 16 তাৰিখে অহাৰ পিছত মানে আমাৰ এদিনৰ আগত চেকআপ কৰিছে তাৰপিছত পৰা চেকআপ কৰা নাই তে মানে মই মোৰ মানুহজনী কালি ৰাতি মানে অলপ বিষাই আছিলে কাৰণে মই কি কৰিলোঁ ওপৰলৈ লৈ আহিলোঁ ওপৰলৈ লৈ অহাৰ পিছত মই ডক্টৰজনক ক'লোঁ যে মেম ইয়াৰ অলপ বিষ উঠিছে আপুনি চাই দিয়ক এনেকৈ কথা ঠিক বেজি দি দিলে বেজি এটা দি কিনি বিষটো কমাই দিলে কমাই দিয়াৰ পিছত মই কি কৰিলোঁ কমি গ'ল কাৰণে মই তলত লৈ গুচি গ'লোঁ তাৰ আপোনাৰ 10-15 মিনিট পিছত মানে নাৰ্ছ এজনী আহিছে নাৰ্ছ এজনী অহাৰ পিছত মোক ক'লে যে আপুনি দাদা আপুনি বাহিৰত ওলাই যাওক চেকআপ কৰিম চেকআপ কৰিলে চেকআপ কৰাৰ পিছত তেতিয়া মোক মাতি কিনি মোক ক'লে যে দাদা আপুনি চিন্তা কৰিব নালাগে আপোনাৰ বাচ্চাটো আপোনাৰ বেবীটো একদম হেল্ডি আছে একদম টেনশ্যন ল'ব নালাগে আমাৰ মানুহজনীও ঠিকেই আছে নাৰ্ছে ক'লে তো সেইটো কৰাৰ পিছত কৈছোঁ হ'ব এনেকৈ যদি আছে যে মোৰ টেনশ্যন নাই মই আকৌ শুবলৈ যাওঁগৈ আকৌ আমাক বাহিৰত শুব লাগে বাহিৰলৈ আমি গুচি আহিলোঁ অহাৰ পিছত তাৰ নেক্সট আজি ৰাতিপুৱা মোক ফোন মাৰিলে ফোন মৰাৰ পিছত মানুহজনী 5টা বজাতে চিজাৰিং ৰুমত লৈ আহিলে লৈ অহাৰ পিছত কি কৰিলে চিজাৰিংটো এতিয়া অলৰেডি আগতে কৰি থোৱাৰ পিছত মোক ফোন কৰি মাতিলে যে আপুনি লেবাৰ ৰুমলৈ আহক আপোনাৰ মানুহজনীক চিজাৰিং কৰিম তেতিয়া মই আহিলোঁ অহাৰ পিছত মোক কি কৰিলে মোক চাইনটো লোৱাৰ পিছত মই জাষ্ট ওলাই কিনি গৈছিলোঁহে গেটৰ পৰা বাহিৰত ওলাই যোৱাৰ লগত মোৰ মানুহজনীক ওলাই দিলে মই আকৌ গৈ সুধিলোঁ যে ছাৰ ইমান জল্দি চিজাৰিংটো নহয় ইমান জল্দি চিজাৰিং হ'ল যে নহয় তোমাৰতো এইটো ঠিকে আছে স্পীড হৈ গ'ল বুলি ক'লে চবত নৰ্মেল চবৰে টাইম লাগে মোৰতো ইমান স্পীড কেনেকৈ হৈ গ'ল তে মানে সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী মই আকৌ কথাটো সুধিলোঁ তে মোক মানে একো নক'লে মই কৈছোঁ ক'ত আছে তেওঁ বেবী ভিতৰত আছে ঠিকে আছে বুলি ক'লে তেনেকুৱা কৰাৰ পিছত কি কৰিলে মানুহজনীক লৈ কিনি মই ওপৰত শ্বিফ্ট কৰি দিলোঁ ওপৰত আপোনাৰ নাম লিখিব কৈছোঁ নামটো নিলিখিলে নাম চাম একো নিলিখিলে এনেকৈ থাকি গ'ল তে মামাহঁতে চবেই গ'ল গৈ কিনি সুধিছে নামটো দেখাব নোৱাৰিলে তে মামাই অলপ হাল্লা চিল্লা কৰিলে যে নামটো কেলৈ আপোনালোকে লিখা নাই এটেণ্ডটো ৰাখিব লাগিছিলে নামটো নিলিখাৰ পিছত মামাই অলপ খং উঠি গ'ল মামাই ক'লে কাৰণে সেইটো ধামাটো মানে লিখিলে ছোৱালী হৈছিলে মোৰ মানুহজনী মোক ক'লে মানুহজনীক মানে যোনে আপোনাৰ চিজাৰিং কৰিছে সেইজনে মানে আপোনাক কৈ দিছে যে তোমাৰ ছোৱালী হৈছে বুলি ঠিক আছে সেইটো কৈ দিয়াৰ পিছত আকৌ মানে মই আকৌ মানুহজনীক গৈ মই সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে তে মানুহজনী ক'লে মোৰ আমাৰ ছোৱালী হৈছে মোক নাৰ্ছ বাইদেউ কৈ দিলে তে মোৰ তেতিয়া মানে ভাবিলোঁ আৰু নাৰ্ছে কৈছে ছোৱালী হৈছে ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে সেইটো মই মানি নলোঁ আচ্ছা মই মানিলোঁ মোৰ ল'ৰাই হৈছে মই সেইটোও মানিছিলোঁ লেকিন 5-10 মিনিটত আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাতো পূৰা টাইট হৈ নাযায় বডিটো কোলা হৈ গৈছে পেট একদম নাভিটো কোলা হৈ আছে উঠ কোলা হৈ আছে বডিটো পূৰা টাইট হৈ গৈছে এনেকৈ লাগিছে ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি দিছে মোক তেতিয়া মইতো ক'লোঁ নাই এইটো মোৰ হ'বই নোৱাৰে লখিমপুৰৰ ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ ৰুজু কৰে গোচৰ ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট টাইম 8